6 নম্বৰত কি কৈছে 6 নম্বৰত কি কৈছে 6 ৰ 1 নম্বৰ চোৱা কৈছে if a b and c are interior angles of a triangle ABC, then show that কি কৰিব কৈছে sin b plus c by 2 equal to cos a by 2 এটাও দেখাব কৈছে এ বি সি এটো ট্রায়াঙ্গেলৰ কথা কৈছে এই তিনিটা এঙ্গেল আছে কার ট্রায়াঙ্গেলৰ এ বি সি ট্রায়াঙ্গেলৰ তেনেহলে দেখাব কৈছে কি এইটো ইকুয়াল টু এইটো ঠিক আছে তো এটা আমি লিখি লম সলিউশনত কি কৰিম তো এটা কথা জানো যে উই নো ডেট আমি কি জানো যে ট্রায়াঙ্গেল এটাৰ তিনিটা এঙ্গেল প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব তো ইয়াত বি প্লাস সি আৰু ইয়াত এ আছে তো এ প্লাস বি প্লাস সি এনেকুৱা ফৰ্মত কি কৰিম আমি লিখি এটা লাহে লাহে বনাই যাম ঠিক আছে তো এটা চোৱা এ প্লাস বি প্লাস সি এই তিনিটা এঙ্গেল মিলি কি হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এটো কি আছিল সাম property আছিল sum of the angles of a triangle is কিমান 180 ডিগ্ৰী এটো আগৰৰ কথা জানো এটো জানো নাই ট্রায়াঙ্গেলৰ তিনিটা এঙ্গেল সাম কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া এইফালে কি ৰাখিব লাগে বি প্লাস সি ৰাখিব লাগে এইফালে বি প্লাস সি এইফালে যাব কি এ তো এটা জাস্ট করো যে বি প্লাস সি এইফালে রাখিলো বি প্লাস সি এইফালে তো 180 ডিগ্ৰী মাইনাস এ বুজি পাইছা 180 ডিগ্ৰী মাইনাস এ এটক এইফালে আহিব লাগে এটক এইফালে আনিব লাগে ঠিক আছে তো এতিয়া কি কৰিম আৰু কি লাগে এতিয়া সাইন লাগে ইয়াত আৰু লাগে ডিভাইডেড বাই 2 লাগে এটা হয় না তো নেক্সট কি কৰিম এটক ডিভাইডেড বাই 2 কৰো এটক ডিভাইডেড বাই তো b প্লাস c ডিভাইডেড বাই 2 দিও বোথ সাইড কি কৰিম ডিভাইডেড বাই 2 তো 180 ডিগ্ৰী মাইনাস a থাকিল ডিভাইডেড বাই 2 তো এটা সাইডত লিখিম বোথ সাইড ডিভাইড by 2 divided by 2 তো এটা হল তো b plus c divided by 2 এটো কৰিলে কিমান হ'ব এনেকৈ লিখিব পাৰো না নাই 180 ডিগ্ৰী by 2 minus a by 2 এনেকৈ লিখিব পাৰো হয়না তো b plus c divided by 2 is equal to এটো কাটিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব না তো 90 ডিগ্ৰী minus a by 2 হল তো এতিয়া চোৱা ইয়াত কি লাগে সাইন লাগে ইয়াত কি লাগে সাইন থিটা লাগে তো সাইন থিটা ইয়াত ইনটু কৰি দিও সাইন b plus c by 2 b plus c by 2 equal to sin 90 ডিগ্ৰী minus a by 2 বুজি পালা তো এটা both side multiply with sin both side multiply with sin হ'ব সাইনেৰে কি কৰিছো দুটা সাইডত মাল্টিপ্লাই কৰিছো তো এতিয়া চোৱা কি হল এইফালে sin b plus c by 2 থাকিল আৰু এটা ফৰ্মুলা আছিল sin 90 ডিগ্ৰী minus থিটা কি লিখিব পাৰো sin 90 ডিগ্ৰী minus থিটা sin 90 ডিগ্ৰী minus থিটা is equal to কি লিখিব পাৰো
sin 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা লিখিব পাৰোঁ হয় না। তো এইটো ইয়াত কি চাইছে cos থিটা আছে, এইটো থিটা ইয়াত আছে 90 ডিগ্ৰী মাইনাছ থিটা হিচাপে আছে। তো cos কি লিখিম এইটো থিটা, তো 90 ডিগ্ৰী মাইনাছ থিটা হিচাপত ধৰিলে তো sin 90 ডিগ্ৰী মাইনাছ থিটা তো cos থিটা হ'ব, তো cos a/2 হ'ব। তো এইটোৱে আমাক কি কৰিব কৈছে দেখাব কৈছে হয় না। তো এইটো ওলাল, তো sin b+c/2 ইকুৱেল টু cos a/2। তো এইটোৱে দেখাব লাগে ন, এইটোৱে দেখাব লাগে। তো এইটো কি হ'ল শৰ্ট হ'ল, প্ৰমাণ হ'ল। ওকে, ইজি আছে, প্ৰেক্টিছ কৰিবা, 2 এবাৰ প্ৰেক্টিছ কৰিলে আহি যাব। নেক্সট 6ৰ 2 নম্বৰ আছে। 6ৰ 2 নম্বৰটো সেম এনেকুৱাই, 6ৰ 2 নম্বৰটো সেম ঠিক আছে। 6ৰ 2 নম্বৰত কি কৈছে এনেকুৱা ABC ট্ৰায়াঙ্গেল আছে, ABC ট্ৰায়াঙ্গেল আছে। ইয়াত চোৱা, এইটো চোৱা কুৱেশ্যনত চোৱা ABC ট্ৰায়াঙ্গেল আছে আৰু কি কৈছে ABC এংগেল আছে কাৰ ট্ৰায়াঙ্গেল ABCৰ, আৰু এটা দেখাব কৈছে কি 10, এবাৰ আগত আছিল sin, ইয়াত আছিল 10, b+c/2 ইয়াত আছে cot a/2 এজ এ টিচ আছে, কোনো প্ৰব্লেম নাই, এইটো সেম কৰি যাবা। তো এইটো কুৱেশ্যন নোট লইলো, ইয়াত কি কৰিম সলিউশন কৰিম ঠিক আছে। সলিউশন, তো সলিউশনত কি উই নো দ্যাট আমি কি জানো a+b+c ইকুৱেল টু 180 ডিগ্ৰী। এইটো কি আছিল সাম প্ৰপাৰ্টি আছিল ন, ট্ৰায়াঙ্গেলৰ তিনিটা এংগেল সাম কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব। তো এটা সাম প্ৰপাৰ্টি হয় না। তো এইফালে কি ৰাখিব কৈছে b+c ৰাখিব কৈছে, তো b+c এইফালে ৰাখি দিও 180 ডিগ্ৰী মাইনাছ এটো এইফালে দিলো ঠিক আছে, ৰাইট সাইডত দিলো। তো এতিয়া কি কৰিম ডিভাইডেড বাই 2 কৰিম, সেম আগৰটোৰ দৰে ডিভাইডেড বাই 2 ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ a/2। তো এটা বোথ সাইড কি হল ডিভাইডেড বাই 2 কৰিলো, বোথ সাইড হয় না, বোথ সাইড ডিভাইডেড বাই 2 কৰিলো। তেতিয়া চোৱা কি হল b+c/2 এইটো ৰাখি দিলো ইকুৱেল টু এইটো কি হল 180 ডিগ্ৰী, জাস্ট এইটো আলাদা বেলেগ বেলেগকৈ লিখিলো হা। 180 ডিগ্ৰী বাই 2 আছে, মাইনাছ আছে, আকৌ কি কৰিলো a/2 লিখিছো, এইটো জাস্ট কাটি দিও। তো কিমান হ'ব 90 ডিগ্ৰী হ'ব, কিমান হ'ব 90 ডিগ্ৰী। তো b+c/2 ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ a/2 হল হয় না। তো ইয়াত কি কি কোশ্চেন চোৱা কি দেখাব গৈছে 10, তো এটা 10 লম ঠিক আছে। তো 10 ইনটু b+c/2 ইকুৱেল টু 10 90 ডিগ্ৰী মাইনাছ a/2, এইটো সেম ফৰ্মুলাত বহিল না। তো 10 তো কি কৰিলো ইয়াত ব্ৰেকেটত লিখি দিম, বোথ সাইড মাল্টি উইথ কি 10 হ'ব, উইথ 10। তো এটা কি হ'ব 10 b+c/2 ইকুৱেল টু এইটো ফৰ্মুলা আছিল ন 10 90 ডিগ্ৰী মাইনাছ থিটা, 10 90 ডিগ্ৰী মাইনাছ থিটা, 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি cot থিটা লিখিব পাৰো হয় না, cot থিটা লিখিব পাৰো। তো এইটো কি হ'ব cot 10 90 ডিগ্ৰী মাইনাছ থিটা, এইটো থিটা, তো cot a/2 হ'ব। তো এইটো হ'ব কি দেখাবলগীয়া এনসার। তো এইটো প্ৰমাণ হৈ গ'ল, তো এইটো লিখিম প্ৰুভড হ'ব।